দুই এদিনৰ ভিতৰতে আপোনালোকৰ লগত জীৱিকা সখী বাইদেউসকলে যোগাযোগ। নমস্কাৰ, পুনৰবাৰ ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনাই আজি আপোনালোকক জনাব বিচাৰিছোঁ যে অসমত প্ৰায় যি 40 লাখ মহিলাই যি আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে সেই মহিলাসকলক চৰকাৰে 10,000কৈ টকা প্ৰদান কৰিব। এই 10,000 টকাটো যি স্বয়ং আঁচনি আছে এই স্বয়ং আঁচনিৰ দ্বাৰা প্ৰথমতে তেওঁলোকক 10,000কৈ টকা প্ৰদান কৰিব আৰু তাৰ লগতে পুনৰ 25,000 টকা প্ৰদান কৰিব। সৰ্বমুঠ 35,000 টকা তেওঁলোকে লাভ কৰিব। এতিয়া এই কথা হৈছে যে এই 35,000 টকা আপোনালোকে কেনেকৈ লাভ কৰিব বা আপোনালোকে কি কৰিব লাগিব, আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই সকলোখিনি জনাম যাতে আপোনালোকে এই 10,000 টকাটো লাভ কৰিব পাৰে। তাৰ লগতে আপোনালোকে যি 35,000 টকা আপোনালোকে লাভ কৰিব সেইটো কেতিয়া লাভ কৰিব পাৰিব। এতিয়া চাওক, আপোনালোকে এটা কথা আপোনালোকে জানে যে যি 10,000 টকাটো আপোনালোকে প্ৰদান কৰিব এই 10,000 টকা দি আপোনালোকে কিবা এটা কৰ্মসংস্থাপন কৰিব লাগিব। এই কৰ্মসংস্থাপন হোৱাৰ পিছত যাতে আপোনালোকে আগুৱাই যাব পাৰে, আপোনালোকৰ লগতে আপোনাৰ সমাজখনো যাতে আগুৱাই নিব পাৰে, আপোনাৰ ঘৰখন যাতে আগুৱাই নিব পাৰে, তাৰ কাৰণে চৰকাৰে এই স্বয়ং আঁচনিৰ জৰিয়তে আপোনালোকক যাতে আগুৱাই নিব পাৰে, আপোনালোকে যাতে কিবা এটা কৰি নিজে যাতে উন্নতি কৰিব পাৰে তাৰ উদ্দেশ্যেহে চৰকাৰে এই পদক্ষেপটো গ্ৰহণ কৰিছে। এতিয়া চাওক, আপোনালোকে এটা কথা জানে যে চৰকাৰে প্ৰথমতে যিসকল আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে এইসকল মহিলাক প্ৰথমতে 1,000 টকা তেওঁলোকক প্ৰদান কৰিছিলে। এতিয়া চাওক, অসমত প্ৰায় যি 27,000 আত্মসহায়ক গোট আছে তাত বৰ্তমানলৈকে প্ৰায় 40 লাখ মহিলা জড়িত হৈ আছে। এই 40 লাখ মহিলাই যাতে উপকৃত হ'ব পাৰে সেই উদ্দেশ্যেহে এই স্বয়ং আঁচনিৰ দ্বাৰা আপোনালোকক 10,000 টকাটো প্ৰদান কৰিব। আৰু এই 10,000 টকাটো আপোনালোকে ইতিমধ্যে হয়তো 2-1 সপ্তাহৰ ভিতৰতে আপোনালোকে এই 10,000 টকাটো আপোনালোকৰ যি বেংক একাউণ্ট আছে আপোনালোকৰ সেই ব্যক্তিগত বেংক একাউণ্টত আপোনালোকে ডাইৰেক্ট লাভ কৰিব, যাৰ কাৰণে সম্পূৰ্ণ কাম হৈ গৈছে, তেতিয়াহ'লে সম্পূৰ্ণ প্ৰচেছ হৈ গৈছে আৰু আপোনালোকৰ বেংক একাউণ্ট যিটো আছে এই বেংক একাউণ্টত আপোনালোকৰ ডাইৰেক্ট টকাটো প্ৰদান কৰি দিব। তাৰপিছত চাওক, আপোনালোকে যেতিয়া এই 10,000 টকাটো যেতিয়া আপোনালোকে লাভ কৰিব, লাভ কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব। এতিয়া চাওক, বহুত মানুহ আছে, বহুত মহিলা আছে যে 10,000 টকাটো দি আমি কি কৰিম সেইটো বহুত সমস্যাত পৰি আছে। এতিয়া চাওক, যেতিয়া আপোনালোকে এই 10,000 টকাটো লাভ কৰিব, এই 10,000 টকাটো লাভ কৰাৰ পিছত আপোনালোকে এই স্বয়ং আঁচনিৰ দ্বাৰা নিজকে উন্নত কৰিব লাগিব। উন্নতি কৰাৰ পিছতহে আপোনালোকে চৰকাৰে পুনৰ 25,000 টকাটো লাভ কৰিব। এতিয়া চাওক, এই 10,000 টকা দি আপোনালোকে জানে যে অসমৰ যিসকল মহিলা আছে, অসমৰ যিসকল গাঁৱত বাস কৰা মহিলা আছে তেওঁলোকে আজিকালি কোনো কাৰণে পিছ পৰি থকা নাই। সেইকাৰণে সেই মহিলাসকলক যাতে উন্নতি কৰিব পাৰে, তেওঁলোক যাতে আৰু আগুৱাই যাব পাৰে সেই উদ্দেশ্যে চৰকাৰে এই স্বয়ং আঁচনিৰ দ্বাৰা আপোনালোকক এই টকাটো প্ৰদান কৰি আছে। এতিয়া চাওক, আপোনালোকে এই 10,000 টকা দি আপোনালোকে ঘৰতে ক্ষুদ্ৰ ব্যৱসায় কৰিব পাৰে, যেনে সৰু সুৰা পাণ দোকানো ঘৰত দিব পাৰে। তাৰপিছত যদি আপোনালোকে যদি মাছ পুহিব পাৰে, আপোনালোকৰ ওচৰত যদি পুখুৰী আছে, গাঁৱৰ 8-10জন মহিলাই মিলি পুখুৰীত মাছ মেলিব পাৰে, সেই মাছ পুহিও আপোনালোকে উন্নত কৰিব পাৰে। যদি আপোনালোকে তাঁতশালৰ কাম জানে তেতিয়াহ'লে আপোনালোকে তাঁতশালতো কাম কৰিব পাৰে। তাৰপিছত যদি নাই আপোনালোকে টেইলাৰিং কাম জানে তেতিয়াহ'লে আপোনালোকে টেইলাৰিঙো খুলিব পাৰে। সেইদৰে অসমত চাওক, যিসকল মহিলা আছে বেছিভাগ মহিলাই এতিয়া আত্মনিৰ্ভৰশীল হ'ব বিচাৰিছে। সেই উদ্দেশ্যে চাওক, যদি আপোনালোকে খেতি বাতিও কৰিব বিচাৰে, যদি শাক পাচলি খেতি কৰে সেইটো আপোনালোকে কৰিব পাৰিব। তাৰ লগতে চাওক, যদি আপোনালোকে দোকান দি যদি কিবা কচমেটিক দোকান দিয়ে বা অন্য কিবা দোকান দিয়ে আপোনালোকে সেই দোকান দি হ'লেও আপোনালোকে চলিব পাৰিব। তাৰ লগতে ঘৰতে আপোনালোকে যি হাঁহ কুকুৰা আছে আপোনালোকে হাঁহ কুকুৰাৰ ফাৰ্ম খুলিব পাৰে। আপোনালোকে ঘৰতে হাঁহ কুকুৰাৰ ফাৰ্ম খুলিব পাৰে। তাৰ লগতে যি গৰু ছাগলীৰ ফাৰ্ম আছে আপোনালোকে গৰু ছাগলীৰ ফাৰ্মো খুলিব পাৰে। আপোনালোকে যদি আচাৰৰ ব্যৱসায় জানে, যদি আপোনাৰ ঘৰতে ক্ষুদ্ৰ ব্যৱসায় কৰি যাতে আচাৰ বনাব জানে তেতিয়াহ'লে আপোনালোকে সেই আচাৰ বনাও আপোনালোকে বজাৰত বিক্ৰী কৰিব পাৰে। তেনেকৈ সৰু সুৰা বহুত কাম আছে। আপোনালোকে জানে যে মাটিৰ কাম আছে, আপোনালোকে যে মাটিৰ বাচন বৰ্তন বনাব জানে এই মাটিৰ বাচন বৰ্তনতো আপোনালোকে কৰিব পাৰে। যেনেকৈ ধৰক, আপোনালোকে যদি ঘৰত বাঁহ বেতৰ কাম জানে আপোনালোকে সেই বাঁহ বেতৰ কামো আপোনালোকে কৰিব পাৰে। এতিয়া চাওক, চৰকাৰে এই উদ্দেশ্যই আপোনালোকক এই টকাখিনি প্ৰদান কৰি আছে। যেতিয়া আপোনালোকে এই 10,000 টকা দি লাভ কৰি যেতিয়া ক্ষুদ্ৰ ব্যৱসায় কৰি যেতিয়া আপোনালোকে উন্নতি দেখুৱাব যে মই এটা ব্যৱসায় কৰি মই এইখিনি লাভ কৰিছোঁ, মোৰ এনেকুৱা কৰিব পাৰিছোঁ, মই এটা উন্নতিৰ শিখৰত মই যাব পাৰিছোঁ, মোৰ ঘৰখনৰ লগতে আপোনালোকে যে নিজৰ ঘৰখনৰ লগতে যাতে সমাজখনতো আগুৱাই নিব পাৰিছে। তাৰপিছত যেতিয়া আপোনালোকে দেখুৱাব যে মই এই 10,000 টকা দিয়ে মই এটা ব্যৱসায় কৰিছোঁ আৰু এই ব্যৱসায় কৰি মই ইমানখিনি আগুৱাই গৈছোঁ, তাৰপিছত চৰকাৰে আপোনাক 25,000 টকা দিব। আৰু এই 25,000 টকা দি লাভ কৰি আপোনালোকে পুনৰ যি ব্যৱসায় কৰি আছিলে, সৰু সুৰা ব্যৱসায় কৰি আছিলে, এই ব্যৱসায়টো যাতে আপোনালোকে ডাঙৰ কৰিব পাৰে সেই উদ্দেশ্যে চৰকাৰে 25,000 টকাটো দিব। আৰু এই 25,000 টকাটো আপোনালোকে যেতিয়া লাভ কৰিব তাৰ পৰা আপোনালোকে 12,500 টকা আপোনালোকে ঘূৰাই দিব লাগিব। আৰু যি 12,500 টকাটো থাকিব সেইটো আপোনালোকে চৰকাৰক ঘূৰাই দিব নালাগে, সেইটো চৰকাৰে আপোনালোকৰ যি ব্যক্তিগত বেংক একাউণ্ট আছে এই ব্যক্তিগত বেংক একাউণ্টতহে আপোনালোকে এই 12,500 টকাটো দিব। আৰু যি 12,500 টকা থাকিব সেইটো আপোনালোকে চৰকাৰক ঘূৰাই দিব লাগিব।
দুই এদিনৰ ভিতৰতে আপোনালোকৰ লগত জীৱিকা সখী বাইদেউসকলে যোগাযোগ কৰিব। আপোনালোকে কি ব্যৱসায় কৰিব সেইটো আপোনালোকে আমাক লিখি দিব লাগিব। যিসকল মহিলা আত্মসহায়ক গোটৰ সদস্য আছে তেওঁলোকে হাঁহ কুকুৰাৰ ব্যৱসায় কৰিব নে দোকান দিব নে শিপিনী হ'ব, এই কথাবিলাক আপোনালোকে লিখি দিব লাগিব। আৰু তাৰ পিছত গ্ৰুপটোত নহয়, গ্ৰুপৰ একাউণ্টত গ্ৰুপ যেনেকৈ চলি আছে চলি থাকিব, সদস্যসকলৰ বেংক একাউণ্টত আমি 10,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত আমি সোমাই দিম। তাৰমানে যিমান মহিলাই এতিয়া হাত উঠাইছে সকলোৰে বেংক একাউণ্টত 10,000 টকাকৈ পাব। 9,990 টকা আপোনালোকে নিজৰ কামত খৰচ কৰিব আৰু মই গাঁৱত গ'লে 10 টকা মোক পিঠা খুওৱাৰ কামত খৰচ কৰিব, হ'ব? প্ৰথম বছৰ আপোনালোকে পাব 10,000 টকা। তাৰ পিছত যিসকলে আপোনালোকে ভাল কাম কৰিব এই 10,000 টকা দি তেওঁলোকক আমি পিছত 25,000 টকাৰ দিয়াৰ ব্যৱস্থা কৰিম। যাৰ 12,500 বেংকৰ লোন হ'ব, 12,500 আপোনালোকক চৰকাৰে একো লোনটো নহয় কোনো সুদ নোহোৱাকৈ দিব। তাৰমানে প্ৰথম বছৰ আপোনালোকে 10,000 পাব, সেইটো বেংকৰ লগত নহয়, ডাইৰেক্টলি আপোনালোকৰ একাউণ্টত পাব। ভাল কাম যিসকলে কৰিব পিছৰ বছৰ 25,000, পিছৰ বছৰ বা যেতিয়া আমি ছেকেণ্ড ফেজ আৰম্ভ কৰোঁ 25,000 টকা পাব। তাৰে 12,500 বেংকৰ লোন হ'ব আৰু 12,500 চৰকাৰে আপোনালোকক যোগান ধৰিব।